Good morning everyone, welcome to my new vlog. কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে ভাল দেখিছে নহয় এই ব্ৰাছ কৰিয়ে আজি ভিডিওটো আৰম্ভ কৰি দিছো আৰু আজি থাম্বনেইলখন দেখি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে সো আজি হৈছে শুটিং ব্লগ সো পটাপটকে মই ভাবিলো মুখখন অকনমান সাফা কৰি লওঁ জয় স্ক্ৰিন ফিচাৰ ব্ৰাইটনিং স্ক্ৰাব ক্লিনজাৰ ব্ৰাইটনিং গ্লো মাসাজ ক্ৰীম ব্ৰাইটনিং ফ্ৰুইট পিক ব্ৰাইটনিং গ্লো ময়শ্চাৰাইজাৰ পটাপটকে গোটেইখিনি লগাই ললো যেহেতু টাইম খুবেই বেছি কম বেছি টাইম দিব পৰা নাছিলো আৰু সেই কাৰণে বেলেগ এটা ভিডিওত আপোনালোকক ভালকৈ দেখাম আপোনালোকে ইউজ কৰি চাব মই ডাইৰেক্ট ৰিজাল্ট দেখাইছো চাওকচোন এয়া মুখখন ধুই আহিলো আৰু এয়া দেখিছে নহয় ইমান ধুনীয়া ৰিজাল্ট আপোনালোকে ইউজ কৰি চাব পাৰে দেই মুখখন একেবাৰে ক্লিন কৰি দিয়ে বাৰু যি কি নহয় গাপা ধুই আহি আপোনালোকক লগ পাই আছো অলৰেডি মোৰ বহুত দেৰি হৈ গৈছে ৰাতিপুৱা বতৰটো ডাবৰাই দেখি ভয়ে খাইছিলো কি জানিবা বৰষুণ দিয়ে এইফালে দেখিলো একদম পুৰা ৰ'দ ওলাই আহিছে আৰু বেক চেক লৈ হাইৱেত ৰখি আছো বহুত দেৰিলৈকে ট্ৰেভেলাৰ পাবলৈ নাই আৰু হেইফালৰ পৰা দেখিলো ট্ৰেভেলাৰ এখন আহিছে এণ্ড ফাইনেলি ট্ৰেভেলাৰত বহি ললো আৰু এতিয়া মই গৈ আছো যোৰহাটলৈ বুলি একেবাৰে যোৰহাট গৈ আপোনালোকক লগ পাই আছো এইফালে মই আহি নামিলোহি চাৰিগাঁও বাইপাছত ভৰ গৰমখনত ৰখি আছো ৰ'বলৈ ঠাই নাই এইফালে আমাৰ মহাজনহেত 25 মিনিটৰ পাছত যেনে তেনে ওলালেহি এইফালে প্ৰাঞ্জল দা আৰু এইফালে অনিৰ্বাণ আৰু পলাশ আৰু আমাৰ মহাজন আমি এতিয়া গৈ আছো লোকেশ্যনলৈ বুলি আৰু এতিয়াহে বতাহজাক পাই একেবাৰে মনটো শান্তি লাগিছে দেই আৰু আমি গৈ আছো এতিয়া ৰংদৈ বামুণগাঁৱলৈ বুলি লোকেশ্যনটো দেখাই আছো ইফালে চাৰিআলিটোৰ পৰা মথাউৰিৰ লেফটত আহি পেলাই অলপমান আহিব লাগে আৰু ইয়াতে মথাউৰিৰ ওচৰতে এইফালে এই মানুহ ঘৰতে আমাৰ শ্বুটিং হৈছিলে এইফালে আমাৰ পলাক এইফালে অনিৰ্বাণ দাই লাষ্ট কৰি আছে আৰু এইফালে আমাৰ প্ৰায় আৰ্টিষ্ট আহি পাই গৈছেহি এইফালে আকৌ আমাৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল আই ৱাজ ছাৰপ্ৰাইজ টু সি ডেট আই ডিড নট নো ডেট কুলেশ্ব দা ৱাজ কামিং বাট বহুত বেছি ভাল লাগিছে বহুত দিনৰ মূৰত লগ পাই এইফালে অনিৰ্বাণ দাও মেকআপ লৈ ল'লে আৰু বহুতে ল'বলৈ আৰম্ভ কৰিছিলে তাৰ মাজতে আমি ভাবিলোঁ যে যিহেতু আজি এদিনতে আমাৰ শ্বুটিং শেষ কৰা হ'ব এইফালে ধূপ জ্বলাই আমাৰ শ্বুটিঙৰ আৰম্ভণি কৰা যাওক যেহেতু বহুতো অভিনেতা অভিনেত্ৰী পোৱাহি নাই কিন্তু সময় কম সেইকাৰণে আমি পটাপট আৰম্ভ কৰি দিছোঁ যাতে আমি সোনকালে শ্বটবোৰ ল'ব পাৰোঁ ঠাইখিনি যে ইমান শান্ত আৰু গহীন আৰু এয়া আমাৰ প্ৰথম শ্বট ল'বলৈ ওলাই গৈছে এইফালে খিৰিকীৰ পৰা নাজাৰাটো চাওকচোন ইমান ধুনীয়া আৰু এয়া মোৰ মেকআপ হৈ গ'ল আৰু কাজল লগালে আচলতে মই নিজকে বৰ এটা ধুনীয়া নেদেখোঁ আপোনালোকক কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবচোন দেই তাৰ পাছতে এয়া মই গৈ আছোঁ মেকআপ চেকআপ লৈ পেলাই এতিয়া মোৰ প্ৰথমটো চিন কৰিবৰ কাৰণে আৰু এইফালে আহিলোঁ চাৰিআলিটোৰ ওচৰলৈ ইয়াতে এইফালে শ্বট হৈয়ে আছে শ্বট লৈ থকা হৈছে তাৰপাছত ময়ো এয়া অকণমান মানুহখিনি সিহঁতি দেখাওঁ বোলো আপোনালোকক পৰিৱেশটো একচন এই হ'ব হ'ব মোক তেল মাৰিব নালাগে কোনদিনা কি দি পাইছ মোক মোবাইল এটা দিবলৈ ক'লো আজিলৈকে নিদিওঁ ফ্লিপকাৰ্ট কিমান মোবাইল দেখা দেখিবি ফ্লিপকাৰ্টত কিমান মোবাইল নেদেখাও তই কথাবোৰ নুবুজ কিবা বুজি পোৱা নাই এই মাহত ইনকম নাই যে মোৰ টকাও ইনকম নাই কোন মাহতো ইনকম থাকে কোন মাহত তোৰ ইনকম থাকে হা লৈ দিয়া মাজতে কৈছিল একদিন হাৰি আছো যে হাৰি আছে টকাও জিকিব পৰা নাই জিকিলে দিম এতিয়া মই জিকিম মই ডাঙৰ মোবাইল লাগে অঁ মানে কোনটো পটককৈ উঠাম কেতিয়াবা আকৌ বহুত জিকি যাওঁ নহয় পালেও আনক দিব নোৱাৰোঁ টিপছৰ হাৰ্ডি তোৰ বাপেটো একেই গাঁৱৰ মানুহক কিমান পইচা দিব মাজতে কৈ চান্স পাই এটা ৰিলছ বনাই ল'লোঁ এইফালে চটৰ মাজতে আমি খাই ল'লোঁ এইফালে আমাৰ নালিয়া খাই এই আমি শেহতীয়া তিনিওজন এই আমাৰ ৰান্ধনী নহয় চৰি বিলনীয়া মাংস নিজলৈ লৈছে আমাৰে দিছে অকল জোল সোৱাদ ভাল নে শুনিছে এইফালে খাই মেলি লৈ মই চেঞ্জ কৰি আহিলোঁ নেক্সট চিনৰ কাৰণে একচুৱেলি ইয়াৰ আগতো এটা চিন কৰিছিলোঁ কিন্তু সেয়া ক্লিপ লোৱা নগ'ল এতিয়া আমি নেক্সট চিনৰ কাৰণে ইয়াতে আহিছোঁ আৰু ইয়াৰ পৰিৱেশটো বাৰে প্ৰতি আপোনালোকক এইকাৰণেই দেখাই আছোঁ ইমান ধুনীয়া আৰু ইমান সুন্দৰ পৰিৱেশ কি ক'ম আৰু একদম মন চুই গৈছে আৰু এইফালেই আমি কাষৰে ঘৰতে এইফালে শ্বট লৈ আছিলে এইফালে কুলেশ্বৰ দা আৰু অনিৰ্বাণ দা চ' অনিৰ্বাণ দাৰ মুখৰ পৰাই শুনক আজি আমাৰ ষ্টৰিটোৰ নাম কিবা এটা চাই হাই কৈ দিয়া হাই এক্সপিৰিয়েঞ্চ এখন শ্বৰ্ট ফিল্ম এখনৰ শ্বুটিং চলি আছে কিনা নামটো আছিলে হেৰি হিয়াতে আছা তুমি হিয়াতে আছা আশা কৰোঁ সকলোৱে ভাল পাব এই যে গধূলিৰ আগে আগে বেলি মাৰ্চৰ সময়খিনিত
ইমানেই সুন্দৰ পৰিৱেশ মই কি ক'ম আপোনালোকক এনেও প্ৰকৃতিপ্ৰেমী আৰু বহুত বেছি প্ৰেমত পৰি কৈছোঁ নহয় ভিডিঅ'তকৈ ৰিয়েলত আৰু বেছি ধুনীয়া আছিল দেখিবৰ কাৰণে আৰু মই ফটোজ ভিডিঅ'জ ৰিলছ বনাই ভাগৰা নাছিলোঁ এইফালে শ্বট লৈ আছে মোৰ লগত এয়া ভিডিঅ'জ ফটোজ লোৱা শেষেই হোৱা নাই আৰু আপোনালোকে যদি মোৰ ফটোজ ৰিলছসমূহ চাব বিচাৰে তেনেহ'লে আপোনালোকে ইনষ্টাগ্ৰামত মোক প্ৰিয়ংকা কাশ্যপ অফিচিয়েল 23 ফ'ল' কৰিব পাৰে আৰু লগতে ফেচবুকত মই আছোঁ প্ৰিয়ংকা কাশ্যপ বুলি চ' আপোনালোকে তাতে গৈ মোৰ ভিডিঅ'জ ৰিলছ আৰু ফটোজসমূহ চাব পাৰিব এতিয়া আপোনালোকক অলপমান চিনছ দেখুৱাইছে চাওকচোন কেনেকুৱা লাগিছে আৰু ই মোৰ কি বদনাম গাই আছে বদনাম কোন তোৰ যিয়ে বদনাম নাথাকক কিয় মই কেতিয়া কাৰণ মই তোক ঐ তোৰ মনত আছেনে ছোৱালীজনী ঐ সৰুতে মই যে তোৰ লগত কিমান কাজিয়া কৰিছিলোঁ মোক মাতিবলৈ নাপালে মোৰ লগত খেলিবলৈ নাপালে তোৰ কি যে খং নহয় খাবলৈ ধৰা কেমেৰা ৰোলিং একশ্যন হ'ব দি থাকা এতিয়া সময় দুজনী আৰু অকণ ওচৰলৈ যোৱা মোক আকৌ কিয় বিচাৰি আছো মই নাই বিচৰা এই কাৰো আমাৰ বিচাৰ ইয়াত পালি যে কাৰো কেহেৰা প্যাৰ মাছো পেলিয়ে মাৰ গ'ল আৰু এইফালে গধূলি আকাশত ওলালে জোন আৰু এইফালে আমাৰ শ্বট চলিয়ে আছে আউটডোৰ এই যে পোৱালীকেইটা ইমান ধুনীয়া অভিনয় কৰিছে নহয় এইফালে মই বোলো কেমেৰাটো যেনে তেনে উলিয়াই চাওঁ কেমেৰাটোত কেনেকুৱা লাগিছে কেমেৰা বিচাৰিয়ে নাপালোঁ নহয় শুনিলেই নহয় বেড লাক আৰু এইফালে আমাৰ কাষৰ ঘৰটোতে অনিৰ্বাণ দাৰ চিন চলি আছে শেষৰ চিন শেষ কৰি আমাৰ ইয়াৰ পিকআপ চেলফি এণ্ড ভিডিঅ' চলি আছে অতি সোনকালে এই মাহতে শেষৰ ফালে আপোনালোকে ছবিখন উপভোগ কৰিবলৈ পাব আমাৰ ইউটিউব চেনেলত চ' ষ্টে টিউনাছ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাম বাই চি লাভ ইউ অল